Hello Polygon. Metric তোমালোকে দিলা আৰু এতিয়া ৰিজাল্ট দিবলৈ হৈছে। I am sure তোমালোকৰ বহুতে ফাইনাল কৰিছা যে তোমালোকে কি ষ্ট্ৰীম লবা। তো একদম প্ৰথমতে সকলোৱে কমেন্ট কৰি জনাচোন যে কি ষ্ট্ৰীম লম বুলি ভাবিছা। এতিয়া মই তোমালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছো। তোমালোকে যে ষ্ট্ৰীম এটা লম বুলি ভাবিছা, এইটো তোমালোকৰ নিজৰ ডিসিশন নে তোমালোকৰ মা দেউতাই তোমালোকক কৈছে নে তোমালোকৰ টিচাৰ যে কৈছে নে তোমালোকে এই কমন কাহানীটো নিজে ফেস কৰিছা যে যিহেতু মই 85% 90% পাম গতিকে মই সায়েন্সে লব লাগিব যেহেতু মই 60% 50% পাম গতিকে মই আৰ্টসে লম মই সুকান নহয় যদি তোমালোকক এনেকুৱা কথা কোনোবাই কৈ পেলাই বুজাইছে যে যেহেতু তুমি পঢ়াত ভাল নহয় তুমি মেট্ৰিকত মাত্ৰ 50 60 পাবা গতিকে তুমি আৰ্টস ল তুমি সায়েন্স নোৱাৰিবা বা তুমি একদম 85% 90% পাবা তো তুমি আৰ্টস কিয় লবা তুমি সায়েন্সে লব লাগে তুমি সুকা যদি এনেকুৱা কথা তোমালোকক কৈছে তেনেহলে এই ভিডিওটো হৈছে তোমাৰ এই ভিডিওটো তোমালোকে গম পাবা যে ষ্ট্ৰীম এটা আমি কেনেকৈ বাছিব লাগে কি ভিত্তিত তুমি এটা ষ্ট্ৰীম লম বুলি সিদ্ধান্ত ল'ব পাৰা একদম কোন প্ৰথমতে তোমালোকে নিজক সুধিছোৱা যে তোমাৰ ভৱিষ্যতত কি হ'বলৈ মন আছে সো বহুতে এনেকৈ কয় যি মন যায় তাকে ল সো মনৰ কথাটো কিন্তু শুনিবলৈ যে সদায় লাগে হেনেকুৱাও কিন্তু কথা কাৰণ মোৰটো এনেকুৱা হয় তোমালোকে হয় না মোক কবা মই সাপোজ ইউটিউব চাই আছো বা ইনষ্টাগ্ৰাম চাই আছো খপককে মই ৰিলত দেখিলো শাৰ্ক টেংকৰ ভিডিও ये सब दोगलापन है वो बिजनेसमैन হ'ব মন গ'ল মই মিলিয়নিয়াৰ বিলিয়নিয়াৰ দেখিছো কোটি কোটি দেখিছো গতিকে ময়ো বিজনেস কিন্তু বিজনেস কৰিবলৈ যে কিমান কি কৰিব লগা আছে সেইখিনি কথা কিন্তু মই এতিয়ালৈকে নাজানো তোমালোকে কোনোবাই ভিডিও চাই আছা দেখিছা যে এইজন ডান্সাৰ ইমান পপুলাৰ হৈছে এই ডান্স শ্ব'টো ইমান ভাল হৈছে গতিকে মই ডান্সাৰ হৈ যাওঁ हाँ दिल विचों तेरे लिए टाइम कट के ইচোন খানা বনাই মনে ইমান টকা পাইছে মই খানা বনাওঁ সো এই স্পাইৰেল পটেটো লৈ পেলাই কোটি কোটি টকা কমাইছে গতিকে ময়ো আলু বিক্ৰী কৰাত লাগিছে এনেকুৱা তো আমাৰ মন যায় হয় না তো মনটোৰ কথাই যে সবতে শুনিব লাগিব তাত কিন্তু কোনো কথা একদম 100% শিওৰ ৰিগাৰ্ডিং আ কাৰিয়াৰ যে মোৰ ডক্টৰে হ'ব মন আছে ফৰ এক্সাম্পল এটা হৈছে আমাৰ কমন কাৰিয়াৰ হয় না ৰাইট তো তুমি যদি একদম শিওৰ যে মোৰ ডক্টৰে হ'ব মন আছে তেনেহলে তুমি অফ কোৰ্স সায়েন্স ল'ব লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মোৰ ইঞ্জিনিয়াৰে হ'ব মন আছে সায়েন্স ল'ব লাগিব ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ মোৰ সিএ চাৰ্টাৰ্ড একাউন্টেন্ট সিএস কোম্পানী সেক্ৰেটাৰী তেনেহলে মই কমাৰ্চ ল'ব লাগিব মোৰ টিচাৰ হ'ব মন আছে তেনেহলে তুমি যি কোনো ষ্ট্ৰীম এটা বাছিব পাৰা আৰু তোমাৰ তাতে প্ৰেফাৰ্ড সাবজেক্টটো থাকিলে হ'ল যে তুমি কিহৰ টিচাৰ হ'ব বিচাৰিছা তোমাৰ লয়াৰ হ'ব মন আছে তুমি যি কোনো ষ্ট্ৰীম সিলেক্ট কৰিব পাৰা তাৰ পাছত তুমি এলএলবি কৰিব পাৰা এলএলএম কৰিব পাৰা তোমাৰ আইএএস এসিএস হ'ব মন আছে তেনেহলে তুমি যি কোনো ষ্ট্ৰীম চুজ কৰিব পাৰা যদি তোমালোকৰ ভিতৰত এনেকুৱা কোনোবা আছে যোনে এইকেটা ডাইৰেক্টলি ভাবিছে যে মই এইটোৱে হ'ম মই বেলেগ একো নহম তেনেহলে তুমি ইয়াতে থকা যি কোনো এটা তুমি বাছনি কৰিব পাৰা হেতু আমি বুজি পাইছো কিন্তু এটা কথা আছে নহয় ভবা কথা নহয় কি বাটত আছে কণা বিধি হয় না বাটত আছে কণা বিধিটো একচুয়ালি আমি কি বুজো এতিয়া তোমালোকে গম পাবা যে ষ্ট্ৰীম এটা আমি কি বেসিছত চুজ কৰিব লাগে প্ৰফেশন এটা লাইন এটা আমি কি বেসিছত চুজ কৰিব লাগে তো একদম প্ৰথমতে সবেই চাই লোৱা তুমি যেতিয়া এটা ষ্ট্ৰীমৰ বাছনি কৰা তেনেহলে তুমি তিনটা কথা মাথাত ৰাখিব লাগিব নম্বৰ 1 হয়তো তুমি নিজৰ ফেভাৰিট সাবজেক্টটো বিচাৰা ফেভাৰিট সাবজেক্ট যে তুমি মই ধৰি লৈছো যে তুমি ম্যাথছ বিৰাট ভাল পোৱা যে তুমি সায়েন্স বিৰাট ভাল পোৱা তেনেহলে কোনো কথাই নাই তুমি আৰামসে সায়েন্স ল'ব পাৰিবা আৰামসে ঠিক আছে তুমি বিৰাট ভাল পোৱা এটা সাবজেক্ট তুমি বলে সোশ্যাল পঢ়ি খুব ভাল পোৱা তুমি বলে ইংলিশ পঢ়ি পেলাই খুব ভাল পোৱা তেনেহলে তুমি নিশ্চিন্ত মনে তুমি আৰ্টস ল'ব পাৰিবা নিশ্চিন্ত মনে ল'ব পাৰিবা তুমি আসামিজ পঢ়ি খুবেই ভাল পোৱা তেনেহলে তুমি আৰ্টস ল'ব পাৰিবা বুইছা বা তোমাৰ বিজনেছত বহুত ইন্টাৰেষ্ট আছে তুমি ডেইলি ভিডিও চাই থাকা তুমি ডেইলি চাই আছা যে এইটো কোম্পানী কেনেকৈ বনিছে এইটো কোম্পানী কি কৰিছে তুমি হেবোৰ নলেজ আছে ৰাইট তোমাক যদি মই কওঁ টপ 10 কোম্পানীজ কি হয় হাইয়েস্ট পইচা ইনকাম কৰা কোম্পানী কেটা কি হয় তুমি যদি হেকেটাৰ আনসাৰ জানা টপ 10 এন্টাৰপ্ৰেনাৰ্স কি হয় এন্টাৰপ্ৰেনাৰ মানে কি তুমি যদি এইবোৰ ইতিয়া যদি জানা তেনে তোমাৰ বিজনেছৰ ইন্টাৰেষ্ট আছে আৰু তেনেহলে তুমি আৰামসে কমাৰ্চ ল'ব পাৰা যদি তোমাৰ বিজনেছৰ ইন্টাৰেষ্ট আছে তেনেহলে তুমি আৰামসে কমাৰ্চ ল'ব পাৰা বুইছা তো ফাৰ্স্ট ইজি সিলেকশন তোমাৰ এইটোৰ বেসিসতে হৈ যায় যে তুমি কি সাবজেক্ট ভাল পোৱা এতিয়া এনেকুৱা ষ্টুডেন্টস আমাৰ বহুত আছে যোনে কোনো স্পেসিফিক সাবজেক্ট ভাল নাপায় মানে মই যদি তোমাক খুদু তুমি সায়েন্স বেছি ভাল পোৱা নে সোশ্যাল তুমি আনসাৰ দিব নোৱাৰা তুমি ম্যাথছ বেছি ভাল পোৱা নে ইংলিশ তুমি আনসাৰ দিব নোৱাৰা তাৰমানে তুমি বেসিক্যালি তুমি কোনো এটা সাবজেক্ট বেছিকৈ ভাল নোপোৱা তুমি গুটেকেটা পঢ়িব লাগে কাৰণে পঢ়িছা আৰু জমনিটো হৈছে কি মেজৰিটি ষ্টুডেন্টস একচুয়ালি হেতিয়ে হয়
কাৰণ তুমি ইচ্ছা কৰি হেকেটা সাবজেক্ট নপঢ়া তুমি স্কুলত এডমিশন লৈছা এডমিশনৰ পিছত মেট্ৰিক পাস কৰিবলৈ হেকেটা সাবজেক্টে লাগে হেকাৰণে পঢ়িছা হয় না মেজৰিটি ষ্টুডেন্টস কিন্তু একচুয়ালি এনেকুৱা আৰু এওঁলোকে কি কৰিব তেতিয়া তুমি ভাবিব লাগিব যে তুমি কোনকেটা সাবজেক্টত তুমি ভাল হেতু ভাবা ঠিক আছে কোনকেটা ভাল তুমি ভাল পোৱাটো খুদা নাই ম্যাথছ ভাল পোৱা নে হেতু খুদা নাই কিন্তু তুমি পৰীক্ষা দি পেলে তোমাৰ ম্যাথছ ভালেই হয় তুমি পৰীক্ষা দি পেলে তোমাৰ ইংলিশ সদায় ভালে হয় সায়েন্সত তুমি যিমানে কষ্ট নকৰা তোমাৰ মাৰ্কস তো অলপ বেয়াই আহে গম পাইছা নে কি কৈছো এটো আছিল কি তুমি কি ভাল পোৱা এটো আছিল কি তুমি কি হত ভাল গম পাইছা নে তোমালোকৰ কিতাপে এনেকুৱা হৈছে নে যে তুমি ম্যাথছৰ আগত বহুত কষ্ট কৰি পঢ়িছা ষ্টিল হিমান মাৰ্কস পোৱা নাই সোশ্যালৰ আগত জাস্ট এদিন পঢ়িছা ধুনিয়া মাৰ্কস পাই গৈছা গম পাইছা নে তো অন দ্য বেসিস অফ দ্যাট তুমি নিজৰ স্ট্ৰীম সিলেকশন কৰিব পাৰা এতিয়া আমি থাৰ্ড ক্যাটেগৰীটো কি Suppose তুমি এজন এনেকুৱা ষ্টুডেন্ট যাৰ কোনো ফেভাৰিট সাবজেক্ট নাই কোনোবা তুমি এনেকুৱা ষ্টুডেন্ট যাৰ ধৰিলা যোনে মানে কোনো এটা সাবজেক্টত বিশেষভাৱে ভাল নহয় সবতে ইকুৱেলি তুমি মাৰ্ক স্কোৰ কৰা ওকে এতিয়া তুমি কনফিউজ হৈ আছা যে তুমি কি ষ্ট্ৰীম বাছিবা তেনে হলে তুমি চাব লাগিব যে তুমি কোনকেটা সাবজেক্টত একো ধৰণৰ ইন্টাৰেষ্ট নোপোৱা You do not find any interest in this subject. তুমি একো ইন্টাৰেষ্ট নোপোৱা তাৰমানে এই সাবজেক্টটোত হেতুৰ ওপৰত বেস কৰিও তুমি ভাবিব পাৰা For example, তুমি suppose maths খন বহুত বেছি বেয়া পোৱা তেনে হলে তুমি ইঞ্জিনিয়াৰিং ভাবিব নোৱাৰা তুমি হায়াৰ সেকেন্ডাৰীত তুমি তাৰমানে maths লব নোৱাৰা গম পাইছা নে সায়েন্স লও তুমি maths লৈ লাভ নাই কাৰণ তুমি বেয়াই পোৱা আৰু তুমি যেহেতু maths বেয়া পোৱা তোমাৰ কাৰণে ফিজিক্সও কিন্তু টান হৈ যাব তোমাৰ কাৰণে কেমিষ্ট্ৰিও কিন্তু টান হৈ যাব এটো কিন্তু সঁচা কথা বহুতে এনেকে কয় যে একো নাই maths নোহোৱাকেও সায়েন্স পঢ়ি দিব পাৰিবা পাৰাটো কিন্তু কষ্ট পাবা গম পাইছা নে তো তুমি যদি ভাল পোৱা সাবজেক্ট কেটা বাছি উলিয়াব পৰা নাই তেনে হলে তুমি এটো ভাবা যে তুমি বেয়া কি পোৱা হেতু নললে হল এটা কথা আছে নহয় মই কি ভাল পাওঁ মই নাজানো মই কি বেয়া পাওঁ হেতু কিন্তু মই জানো মানে যদি তোমাক মই ৰেষ্টুৰেণ্টত লৈ যাওঁ গৈ পেলাই যদি কওঁ কি খা তুমি কবা এই নাজানো তেতিয়া মই তোমাক সুধিম এটো খাবি নে নাই স্যাৰ এটো বেয়া পাওঁ এটো খাবি নে নাই স্যাৰ এটো বেয়া পাওঁ তো এনেকে বেয়া পাওঁ তো জানিলেও মোৰ ভাল পাওঁ কেটা ওলাই যায় বুজি পাইছা তো একেটাৰ ওপৰত বেস কৰি তুমি নিজৰ স্ট্ৰীম সিলেকশনৰ ফালে আগবাঢ়িব পাৰা এতিয়া তোমালোকক এটা ইম্পৰ্টেন্ট কথা এটা কওঁ যিকোনো স্ট্ৰীমত তুমি এটো বস্তু ফেস কৰিবা কমন প্ৰবলেম এইটো হৈছে এটা বিৰাট কমন প্ৰবলেম মানে কেনেকুৱা হৈ যায় সোৱা there is a clash between the subject and the interest clash between the subject and the interest মানে কি suppose ডক্টৰ হ'ব মন আছে ওকে তোমাৰ suppose ডক্টৰ হ'ব মন আছে তেন্তে ডক্টৰ হ'বলে তুমি ফিজিক্স পঢ়িব লাগিব কেমিষ্ট্ৰি পঢ়িব লাগিব বায়োলজি পঢ়িবই লাগিব এতিয়া ধৰি লোৱা যে আমি মেজৰিটি আমাৰ নিট ষ্টুডেন্টস খিনিৰ কাৰণে ডক্টৰ ষ্টুডেন্টস খিনিৰ কাৰণে আমি ইটোই দেখো যে তেওঁলোকে বায়োলজি খুব ধুনিয়া পাৰে কেমিষ্ট্ৰিও মোটামুটি কৰি লয় কিন্তু ফিজিক্স খনৰ লগত অকমান তা অসুবিধা পায় বুইছানে এটা তুমি ফিজিক্স টান পোৱাৰ কাৰণে ডক্টৰৰ ৰিকোয়াৰমেন্টটো হলনি হৈ না যায় ফিজিক্সটো পঢ়িবই লাগিব বুইছা তোমাৰ ইন্টাৰেষ্টটো ঠিকই আছে কি তোমাৰ এখন সাবজেক্টত প্ৰবলেম হৈ আছে তো এইটো পৰিস্থিতিত তুমি এই সাবজেক্টটো সহ্য কৰিব পাৰিবা নে নোৱাৰা তুমি কষ্ট কৰিব পাৰিবা তেতিয়াহে কিনো তুমি ডক্টৰ হ'ব পাৰিবা নহলে কিনো নোৱাৰিবা বুইছানে একে ধৰণে তুমি ইঞ্জিনিয়াৰিং কৰা ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ সাপোজ তুমি ম্যাথছ দেখিব নোৱাৰা কিন্তু তোমাৰ ইঞ্জিনিয়াৰ হ'ব মন আছে তেতিয়াও তুমি তো ম্যাথছটো পঢ়িবই লাগিব গতিকে তুমি ম্যাথছখন সহ্য কৰি পঢ়িব পাৰিবা নোৱাৰিবা বুইছানে বহু ষ্টুডেন্টছে কেনেকুৱা কৰি দিয়ে স্যাৰ মই এখন বুজিয়ে নাপাওঁ গতিকে নপঢ়ো এইটো এটিটিউডত তুমি টপ প্ৰফেশন কেটা চুজ কৰিব নোৱাৰিবা গম পাইছানে তুমি বেয়া পোৱা ষ্টিল তুমি এখন পঢ়ি উলিয়াই দিছা তেতিয়াহে তুমি চুজ কৰিব পাৰিবা সাপোজ তোমালোকৰ সাপোজ কাৰোবাৰ লেটস সে আইএএস হোৱা মন আছে বা এসিএস হোৱা মন আছে ঠিক আছে মই এসিএস বুলি কৈ দিলো তেনেহলে তোমালোকে এপিএসসি এক্সাম এটা দিব লাগে আৰু সেই এক্সামটো তোমালোকে সব পঢ়িব লাগিব তোমালোকে জিওগ্ৰাফি পঢ়িব লাগিব তোমালোকে হিষ্ট্ৰি পঢ়িব লাগিব তোমালোকে পলিটিক্যাল সায়েন্স পঢ়িব লাগিব ইকোনমিক্স পঢ়িব লাগিব জিকে পঢ়িব লাগিব সব পঢ়িব লাগিব তোমালোকে এতিয়া তোমাৰ ঠিকে মন আছে দেই তোমাৰ মন আছে এসিএস হোৱা কিন্তু তুমি কি হয় তুমি হিষ্ট্ৰি তোমাৰ তাৰিখবোৰ মনত নাথাকে তোমাৰ ঘটনাবোৰ মনত নাথাকে বুজি পাইছা না প্ৰবলেমটো বাকি সব ঠিকে আছে কিন্তু এই এটা বা দুটা বস্তু তুমি সাপোজ বেয়া পোৱা তো তেতিয়া তুমি এই বেয়া পোৱা বস্তুকেটা কষ্ট কৰি পেলাই পঢ়িবলে পাৰিবানে নোৱাৰা সেই যত্নটো কৰিবলৈ তুমি সাজু হয় নে নহয় এই ডিসিশনটো তোমালোকে ইতিয়াতে ভাবিবলৈ যত্ন কৰা মই এটো কোৱা নাই যে এটো ডিসিশন তোমাৰ ইজি পাবই লাগিব তুমি আজি নহয় হেনেকুৱা নহয় বহুত পিছত এটো বস্তু ৰিয়েলাইজ কৰে
কিন্তু মই তোমালোকক কি কৈ আছো এজ আ ফ্ৰেণ্ড এজ আ দাদা মই তোমালোকক কৈ আছো যে এইবোৰ প্ৰব্লেম তোমালোকে পাবা গম পাইছানে যে তুমি ভাবি আছা ঠিকে বাট এটা দুটা সাবজেক্টৰ কাৰণে তুমি মানে টেঙা খাই গৈছা তো বেসিক্যালি কি ক'ব বিচাৰিছো যে তুমি ফিজিক্স তুমি সায়েন্সে লোৱা তুমি আৰ্টসে লোৱা তুমি কমাৰ্চে লোৱা তুমি জি ষ্ট্ৰীমে নোলোৱা কেলে তুমি কিন্তু কেটামান কথা সকলো ষ্ট্ৰীমৰ কাৰণে প্ৰযোজ্য হ'ব ইট ইজ ট্ৰু ফৰ এনি ষ্ট্ৰীম ফাৰ্স্ট কথাটো কি হয় ক্লাস 11 টু সকলোতকৈ টান হয় ক্লাস 11 তোমালোকৰ এটা কথা মনত আছে নে ক্লাস 9 খন টান আছিলে ক্লাস 10 খন ইজি আছিলে 7 খন টান আছিলে 8 খন ইজি আছিলে ঠিক তেনে ধৰণে 11 খন টান 12 খন সহজ গতিকে তোমালোকে মেন্টালি সকলোৱে ৰেডি হোৱা যে 11 টো টানে হ'ব সায়েন্স পঢ়িলেও টান পাবা আৰ্টস পঢ়িলেও টান পাবা কমাৰ্চ পঢ়িলেও টান পাবা কিন্তু আৰ্টসত তুলনামূলকভাৱে সহজ কিয় কাৰণ সোশিয়াল ষ্টাডি তোমালোকে পঢ়িছা সোশিয়াল ষ্টাডিৰ বেসিক খিনিয়ে আকৌ ৰিপিট হৈ যাব খালি এক্সটেনশনছ আছে কিন্তু সায়েন্সৰ 11 আৰু ক্লাস 9 10ৰ সায়েন্সৰ মাজত ডাঙৰ পাৰ্থক্য আছে বিৰাট ডাঙৰ পাৰ্থক্য আছে যদি তুমি ম্যাথছ বা ফিজিক্সত তোমাৰ যদি ইন্টাৰেষ্টটো নাই তোমাৰ যদি প্ৰশ্ন সোধা অভ্যাস নাই তুমি যদি নিজে নিজে প্ৰবলেমছ বাছি উলিয়াব নোৱাৰা ন তুমি কিন্তু সায়েন্স খুব টান পাবা কমাৰ্চ ললে স্যাৰ কি হ'ব কমাৰ্চত সব নতুন বস্তু একাউন্টেন্সি বিজনেস ষ্টাডিজ ইকোনমিক্স ফাইনান্স সকলো নতুন বস্তু ম্যানেজমেন্ট তো কি নতুন বস্তুবোৰ পঢ়িবলে তোমাৰ সেই সাহসটো আছে নে তুমি ভাবি আছা মোৰ দাদাই লৈছিলে কাৰণে মই লম এয়া আঙ্কলৰ লৰাই লৈছিলে কাৰণে মই লম সাৰে কৈছে কাৰণে মই লম এনেকুৱা নহয় বুইছা হে কাৰণে এই প্ৰশ্নসমূহ নিজক এতিয়াতে কৰিবলৈ যত্ন কৰা বুইছা সেকেন্ড ইম্পৰ্টেন্ট কথা কি জানানে you will not like all the subjects তুমি সব সাবজেক্ট একদমই ভাল নোপোৱা ইম্পসিবল কথা এটো তুমি যদি সায়েন্স লোৱা তোমাৰ 6 খন সাবজেক্ট থাকিব 5 খন সাবজেক্ট থাকিব তাৰে 4 খন ভাল পাব পাৰা এখন বেয়া পাবা বা 3 খন ভাল পাব পাৰা দুখন বেয়া পাবাই জেনাৰেলি কি হয় সায়েন্সৰ ষ্টুডেন্টস খিনি ইংলিশ খিনি খুব বেয়া পায় পঢ়িবতো লাগিব বুঝছানে আৰ্টছৰ ষ্টুডেন্ট খিনি জিওগ্ৰাফি খন কেতিয়াবা খুব বেয়া পায় টেকনিক্যাল কথা সোমাই যায় জিওলজি কিছুমানে লয় খুব বেয়া পায় টেকনিক্যাল কথা সোমাই যায় কিন্তু পঢ়িবতো লাগিব সাবজেক্টটো তোমাৰ আছে তো তুমি গুটেই কেখন সাবজেক্ট সমান কেতিয়াও নোপোৱা বুঝছানে সমান কেতিয়াও ন তুমি যিমান সুকা নোহোৱা কেলে তুমি যিমান তোমাৰ পাৰ্সেন্টেজ ওপৰত নহক কেলে তুমি দেখিবা যে ন্যাচাৰালি তোমাৰ এখন বা দুখন সাবজেক্ট খুব ভাল লাগে বাকি কেখন সাবজেক্টত ইমান ইন্টাৰেষ্ট না লাগে বুজি পাইছানে তাৰ পিছত তুমি এনেকুৱা সাবজেক্টস কিছুমান পঢ়ি আছা যোনটো তোমাৰ গোলৰ লগত ৰিলেটেড নহয় গম পাইছা তাৰমানে কি জানানে এইটো ইতিয়া ফিল নকৰিবা এইটো পিছত ফিল কৰিবা ঠিক আছে মেজৰিটি তোমালোকৰ মেজৰিটি কেছত কেনেকুৱা হ'ব তোমালোকে এতিয়া পঢ়ি আছে কিবা এটা বস্তু বাট ভৱিষ্যতত গৈ দেখিবা যে সেই কথাখিনি কতই ইউজ কৰা নাই ঠিক আছে যদি তুমি সায়েন্স লোৱা তোমালোকে বহুত প্ৰ্যাকটিক্যাল কৰিবা সেই প্ৰ্যাকটিক্যালৰ এটা বস্তু তুমি জীৱনত ব্যৱহাৰ নকৰা মই গ্যাৰান্টি দিম এইটো কথা জীৱনত ব্যৱহাৰ নকৰা বাট তুমি প্ৰ্যাকটিক্যালটো কৰিবই লাগিব আছে কথাখিনি গম পাইছানে কোনোবাই তোমালোকৰ সাপোজ লয়াৰ হ'ব বিচাৰিছে আৰু তুমি সাপোজ আৰ্টস লৈ ললা তো তুমি এতিয়া বৰ্তমান হিষ্ট্ৰি জিওগ্ৰাফি পঢ়িলা বাট যেটা তুমি এলএলবি কৰিবা তুমি দেখিবা যে তাৰে বহুত কথা কাম নাই একো গম পাইছানে তুমি এসিএস হ'ব গৈ আছা এফালে তুমি সায়েন্স লৈছা সায়েন্স লৈ পেলে বহুতে এসিএস ক্র্যাক কৰে আই মিন এপিএসসি ক্র্যাক কৰে ইউপিএসসি ক্র্যাক কৰে বহুতে কৰে বাট সেই এক্সাম কেটাত সায়েন্সৰ কথা বৰ বিশেষ একো নাই ইমান হাই লেভেলত তো একোৱে নাই বুজি পাইছা মই কি কৈছো তো ভৱিষ্যতত গৈ পেলে এনেকুৱা বহুত তোমালোকে লাইন গম পাবা এনেকুৱা তোমালোকে বহুত প্ৰফেশন দেখিবা যত বৰ্তমান তুমি যি পঢ়িব গৈ আছা হেনেকুৱা একোৱে নাহে গম পালানে তো আনৰিলেটেড আৰু অফ কোৰ্স মেজৰিটি অফ কেसेस তোমালোকৰ 80% ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব তোমালোকে ভৱিষ্যতত গৈ এনেকুৱা চাকৰি কিছুমান কৰিবা যোনবোৰৰ বিষয়ে যোনখিনি স্কিলছ লাগে সেই স্কিলছখিনি তুমি এই 2 বছৰত নোপোৱা তুমি নিজে ডেভেলপ কৰিব লাগিব সময়ৰ সৈতে তুমি নিজে নিজে গম পাবা ট্ৰেইনিংত তুমি নিজে নিজে গম পাবা তো 11 12 বা হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ হেতু যে ইম্পৰ্টেন্ট বুলি কয় হেতু একচুয়ালি কিয় কয় কাৰণ এই দুটা বছৰত তোমাৰ আসল স্কিল সেটটো ওলাই যায় মানে তুমি একচুয়ালি কোনটো টাইপৰ ষ্টুডেন্ট হেতু ওলাই যায় গম পাইছানে কি কৈছো তুমি ধৈৰ্য ধৰি পেলাই পঢ়িব পৰা ষ্টুডেন্ট তুমি অধৈৰ্য হৈ লগালক তোমাক ফেক্ট লাগে আৰু তুমি পৰীক্ষাত লিখি আহিবা তুমি হেনেকুৱা ধৰণৰ ষ্টুডেন্ট তোমাৰ ফিউচাৰ প্ল্যান আছে নে তোমাৰ কিমান এম্বিশন আছে তুমি গোল ওৰিয়েন্টেড হয় নে নহয় তুমি মনত যে ভাবিছা তুমি হেতুতে লাগি থাকিব পাৰা তোমাৰ সাহস আছে নে নাই এই গুটেইখিনি কথা তোমালোকে 11 12 ত একচুয়ালি গম পোৱা নিজে নিজৰ বিষয়ে তুমি বহুত নতুন নতুন কথা শিকিবা বেসিক্যালি বুইছা তো ফাইনালি মই তোমালোকক কি মেসেজ দিও আমাৰ এডৰ ফলোপা the final message is basically this যে ফিউচাৰত গৈ পেলাই তোমালোকে বহুত নিউ ফিল্ডছত তোমালোকে সোমাব লাগিব যোনবোৰ বিষয় এতিয়া আমাৰ পাঠ্যপুথিত নাই গম পাইছানে AI কোডিং ML স্পেস টেকনলজি ওয়েস্ট ম্যানেজমেন্ট টাউন প্ল্যানিং রিনিউয়েবলস এইবোৰ এনেকুৱা সেক্টৰ যোনবোৰ বহুত ডাঙৰ হৈ যাব
ভৱিষ্যতত গৈ যাৰ বিষয়ে তোমালোকে এতিয়া গম নাপাবা একদম সিম্পল এক্সাম্পল আমি যেতিয়া স্কুলত আছিলোঁ আমি স্কুলত থাকোঁতে ভিডিঅ' কলৰ বিষয়ে ইমেজিনো কৰিব পৰা নাছিলোঁ কলেজত আহোঁতে ভিডিঅ' কলটো কমন বস্তু হৈ গ'ল এতিয়া আমি অনলাইন ক্লাছ লৈ আছোঁ বহুত কম টাইমতে হৈছে তো তোমালোকৰ টাইমতো আৰু চেঞ্জেছ আহিব গম পাইছানে ৰাইট তো এতিয়া এইখিনিতে কিছুমান ষ্টুডেণ্টছে আমাৰ এডুৱেডত কল কৰি পেলাই এনৰোলমেণ্ট লৈ আছে কিছুমান ষ্টুডেণ্টছে এডুৱেডত কল কৰি এডমিশ্যন লৈ আছে ৰাইট সেই ষ্টুডেণ্টছখিনিৰ লগতো আমি এইটোৱে কথা পাতি আছোঁ যে ফিউচাৰত গৈ তোমালোকে কি কৰিব পাৰিবা ৰাইট অকল যে ডক্টৰ ইঞ্জিনিয়াৰ লয়াৰ এইকেইটাই যে আছে নহয় অকল যে টিচাৰ আছে CA আছে এনেকুৱা নহয় বহুত বেলেগ লাইন আছে আমাৰ এক্সপাৰ্ট টিম অফ কাউন্সেলাৰ্ছ আছে যোনখিনিয়ে তোমালোকৰ লগত সেই কথাটো পাতে গতিকে তোমালোকেও যদি ফিউচাৰক লৈ কিবা সুধিবলগীয়া আছে বা প্ৰফেশ্যনক লৈ সুধিবলগীয়া আছে তোমালোকে তলত দি থকা নম্বৰটোত তোমালোকে কল কৰা আৰু তোমালোকে আৰামছে আমাৰ কাউন্সেলাৰ্ছৰ লগত কথা পাতা যে ছাৰ কি ষ্ট্ৰীম ল'লে ভাল হ'ব যে মেম এইটো লৈ এইটো হ'ব পাৰিমনে মেম এইটো হ'ব মন আছে এইটো কৰিব পাৰিমনে এইটো ষ্ট্ৰীম ল'লে মেম কি হ'ব এইটো ছাবজেক্ট ল'লে কি হ'ব ইউ কেন ইজিলি আস্ক দেম এণ্ড আই এম চিয়'ৰ যে তোমালোকে সেই 5-10 মিনিট কথা পাতি বহুত কথা শিকিবলৈ পাৰিবা গতিকে দেৰি নকৰি কল কৰিবা ৰাইট নেক্সট ইফ ইউ চুজ দ্য ৰাইট ষ্ট্ৰীম মানে কি যে তুমি যদি ছায়েন্সৰ কাৰণে হয় আৰু তুমি ছায়েন্স লৈ লৈছা ভুলত নহয় প্ৰেছাৰত নহয় নিজে লৈছা নিজে বাছি পেলাই লৈছা বুজি পাইছানে মানে তুমি ভাল পোৱা ছাবজেক্ট ফিজিক্স কেমিষ্ট্ৰি তুমি বিৰাট ভাল পাই গ'লা তুমি পঢ়িলা তুমি ছায়েন্স লৈছা মেথছ বিৰাট ভাল পাই গ'লা তেতিয়া সিম্পলি তোমাৰ কি হ'ব জানা তোমাৰ 2টা বছৰ বিৰাট ধুনীয়াকৈ যাব কাৰণ কিয় তুমি ভাল পোৱা বস্তু কৰি আছা গম পাইছানে তোমালোকক যদি মই কওঁ এতিয়া বলচোন বল খেলিব লাগে সবেই বিৰাট ফূৰ্তিকৈ ওলাবা মই যদি কওঁ বলচোন বল পঢ়িব লাগে সবেই ফূৰ্তিত নপঢ়া হয় নহয় কিয় হৈছে কাৰণ খেলি বেছি ভাল লাগে পঢ়াতকৈ এইটো সবৰে কাৰণে হয় সেইটো কথা ৰাইট তো যদি তুমি কাৰেক্ট ষ্ট্ৰীমটো চুজ কৰা তেনেহ'লে তোমাৰ 2টা বছৰ খুবেই ভাল যাব কাৰণ তুমি ভাল পোৱা কাম এটা কৰিবা যদি তোমাৰ বাই চান্স ষ্ট্ৰীমটো যদি ভুল হৈ গ'ল মেজৰিটি ষ্টুডেণ্টছৰ ক্ষেত্ৰত এইটোৱে হয় তেতিয়াও কিন্তু মই এটা একদম অনেষ্ট কথা এটা কৈছোঁ তাতে একো চিন্তা কৰিবলগীয়া কোনো কথা নাই য়েছ 2টা বছৰ খুব কষ্ট পাবা 2টা কি 11 বছৰটোতে গোটেই হাৱা টাইট হৈ যাব তোমালোকৰ যে ৰাম এইবোৰ কি কৰিলোঁ জীৱনত চবতছে ডাঙৰ ভুল কৰি দিলোঁ বাট ট্ৰাষ্ট মি ফিউচাৰত গৈ সেনেকুৱা একো নহয় এই 2টা বছৰ অকণমান কষ্ট যাব তাৰপিছত তোমালোকে মই যে ক'লোঁ যে এই পইণ্টটো যে কৈছিলোঁ যে ভৱিষ্যতত গৈ মেজৰিটি কেছত তোমালোকে এনেকুৱা বস্তু কিছুমান পঢ়িব লাগিব বা কৰিব লাগিব যোনবোৰ বস্তু তোমালোকে এতিয়া কিতাপত এনেও নোপোৱা বুজি পাইছা তো যদি তোমালোকৰ বাই চান্স ষ্ট্ৰীম চিলেকশ্যনত ভুলো হৈ যায় দেৰ ইজ নাথিং টু ৱাৰি নিশ্চিন্ত মনে তোমালোকে নিজৰ কৰাখিনি কৰা কিন্তু মই এটা এডভাইচ কৰিম তোমালোকক যে এই 11ৰ বছৰটো খুব মন দি পেলাই পঢ়া সাবজেক্টটো ভাল পাইছা বেয়া পাইছা পাৰিছা নোৱাৰিছা সেইবোৰ হৈ থাকিব কিন্তু সেইবোৰৰ কাৰণে তুমি তোমাৰ পঢ়া অভ্যাসটো এৰি নিদিবা বহু ষ্টুডেণ্টছৰ কি হয় ছাৰ মই পাৰা নাই কাৰণে নপঢ়োঁ গেমিঙতেই লাগি গ'ল একেবাৰে বুজিছানে কিবা বেলেগ কামতেই লাগি গ'ল ট্ৰেডিঙত লাগি গ'ল কিবা কিবি এইবোৰত লাগি গ'ল সেইবোৰ শিকাটো বেয়া কথা নহয় কিন্তু পঢ়াটো হেম্পাৰ হ'ব নিদিয়ে পঢ়া অভ্যাসটো কিন্তু খুবেই ইম্পৰ্টেণ্ট মানে বুজিছা ভৱিষ্যতত গৈ তোমালোকে দেখিবা যে পঢ়ি থকা অভ্যাসটোৱে কামত আহিছে ভৱিষ্যতত গৈ দেখিবা যে তুমি নতুন কথা শিকিব লাগিব তুমি বহুত স্পীডত শিকিব লাগিব যিমান জলদি নতুন কথা শিকিব পাৰে সিমানে তোমাৰ ফিউচাৰত গৈ গ্ৰোথ হ'ব ভাল চেলাৰী পাবা বহুত তোমালোকে ইনকাম কৰিব পাৰিবা ডাঙৰ মানুহ হ'ব পাৰিবা সেইটো অকল এটা বেচিছত হ'ব পাৰিবা যদিহে তোমালোকে নতুন কথা এটা জলদি শিকিব পাৰা গতিকে শিকাৰ ওপৰত ফ'কাছ কৰা শিকাৰ ওপৰত গম পাইছা মুখস্থ কৰি লিখি দিলোঁ সেইটো নহয় শিকাত গুৰুত্ব দিয়া তুমি আৰ্টছ লোৱা ছায়েন্স লোৱা কমাৰ্চ লোৱা যিয়ে নোলোৱা কেলে শিকাত গুৰুত্ব দিয়া এণ্ড যদি তোমালোকে শিকা তোমালোকৰ সদায় ভাল হ'ব থেংক ইউ so much